নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই পথাৰলৈ গ'লোঁ, যে পথাৰৰ পৰা আহি বজাৰৰ পৰা আহোঁ এপাক বস্তু কেইটামান আনিবলগীয়া আছে। গাইজ, মই এতিয়া ডিমৌলৈ আহি আছোঁ। ডিমৌ পামগৈ এতিয়া। এই এঠাইত অকণমান ৰখিছোঁ, এইডোখৰ ডিমৌ নৈ কাষতে মথাউৰিত। ভিডিঅ'টো আগলৈ চাই থাকিব আপোনালোকে। এইটো বান্দৰ দেখিছেনে গাইজ? ঘৰলৈ গৈ আছোঁ। গাইজ, ঘৰ পাই গ'লোহি। ঘৰ পোৱা টাইম হ'ল, কিন্তু সেইটো সময়ত ভিডিঅ' কৰিবলৈ নহ'ল মোবাইলটোত। দোকানত মানুহ আছিলে আৰু চিধাই আহি ব্ৰইলাৰ চাফা কৰিবলগীয়া হ'ল আৰু মাছ কাটিবলগীয়া হ'ল। সেইবাবে ব্যস্ত হৈ গ'লোঁ, ভিডিঅ' কৰিব নোৱাৰিলোঁ। কাষ্টমাৰ এতিয়া নাই, অকণমান আজৰি পাইছোঁ। এতিয়া ল'ৰাজনী শুলে গুণগুণ। এতিয়া আমি বহি আছোঁ। মই গাঁৱৰ ভিতৰত সৰু দোকানখন দি চলি আছোঁ। তেনেকৈ মই ভাবোঁ, অসমৰ প্ৰত্যেকজন যুৱক অকল চাকৰিৰ কাৰণে মুখ মেলি বহি থকাতকৈ বা চাকৰিৰ পাছত দৌৰি ফুৰাতকৈ এটা নিজাববীয়া সৰু সৰু এক ব্যৱসায়ত নামক। আপোনালোকে সকলো এদিন ছাকচেছ হ'ব। ব্যৱসায় কৰিবৰ কাৰণে যদি হাতত পুঁজিটো নাই, তেতিয়াহ'লে অলপ দিন কষ্ট কৰক, কাম কৰক, পইচা ঘটক, 2-এটকা ঘটি সেই উপাৰ্জন কৰা পইচা কেইটকা এটা সৰু ব্যৱসায় নিজে এক মনত চিন্তা কৰি যে কোনটো ব্যৱসায় কৰিলে মোৰ ভাল হ'ব, জেগাডোখৰ চাই তেনে এটা ব্যৱসায় আৰম্ভ কৰক। আৰু সেই চাকৰিৰ পাছত দৌৰি ফুৰোঁতে যিখিনি সময় নষ্ট হ'ব, সেই সময়খিনি যদি আপুনি ব্যৱসায়টোত লগায়, তেতিয়াহ'লে আপুনি সেই ব্যৱসায়টোতে এদিন সফল হ'ব বা ঘৰখন ধুনীয়াকৈ চলাই থাকিবলৈ সক্ষম হ'ব। আপোনালোকে যে ব্যৱসায়টো কৰিব, সেই ব্যৱসায়টোত আপোনালোকক বহুত মানুহে বহুত ভাল কথা ক'ব, আগুৱাই যোৱাৰ ক্ষেত্ৰত, আৰু বহুত মানুহে আপোনাক দবাবলৈ চেষ্টা কৰিব। সেইবিলাক ক্ষেত্ৰত কিছুমান কথা গুৰুত্ব দিব লাগে আৰু সাৱধান হ'ব লাগে মানুহ চাই। মই যেতিয়া প্ৰথম দোকান দিছিলোঁ, তেতিয়া পইচাটো একেবাৰে নাছিলে। দেউতাই 2-এটকা পইচা সহায় কৰিছিলে। প্ৰথম পইচা 12,000 টকাৰ পৰা দোকান আৰম্ভ কৰিছিলোঁ। তাৰ পাছতে PF ৰিজাইনৰ পইচা 32,000 টকা সোমাইছিলে। সেই 32,000 টকা ভৰাই দোকানখন অকণমান টনকীয়া হৈছিল। তাৰপিছত সেনেকৈ 2 বছৰমান দোকান দি থাকিলোঁ। তাৰপাছত বাইকখন ল'লোঁ। বাইকখন লোৱাৰ ফলত দোকানখন লাহে লাহে দবিবলৈ ধৰিলে। দোকানখন সেনেকৈয়ে দবোংতে মানে একদম বেয়া পৰ্যায়লৈ গুচি গ'ল। তাৰপিছত মই দোকানখন এৰি পিনে বাহিৰত গুচি যাবলগীয়া হ'ল। বাহিৰত 2 বছৰ দিন কাম কৰাৰ পাছত আকৌ 2 টকা উপাৰ্জন কৰি তাৰপিছত আকৌ এতিয়া দোকান খুলিছোঁ নতুনকৈ। এতিয়া ধৈৰ্য ধৰিব লাগিব, ভালদৰে কাম কৰিব লাগিব। আগৰ দৰে সেই উপলঙা হ'লে নহ'ব। ভালদৰে কাম কৰিলেহে ভাল ফল পোৱা যায়। ঠিক তেনেদৰে ভাল কাম কৰিব লাগিব। বহু কষ্টৰ ফলত আজি এইটো পৰ্যায়ত দোকানখন দিবলৈ সক্ষম হৈছোঁ। বহুত কষ্ট কৰিলোঁ, ভাষা নাই বুজাবলৈ। কাকো দেখি কাম নকৰিব, কাৰো ক্ষতি হোৱা কাম নকৰিব, কাৰোবাক দবাম বুলি কিবা এটা ব্যৱসায় নকৰিব। এইবোৰ ভাল কথা নহয়। নিজৰ কাম কৰি যাওক, এদিন নিজে সফল হ'ব। কাৰো বিষয়ে বেয়াকৈ ভাবিবলৈও নাই, ক'বলৈও নাই। নিজৰ কামত মনোযোগ দিব লাগে মানুহে সদায়, তেতিয়াহে আপুনি সেই কামটোত সফল হ'ব পাৰিব। ব্যৱসায়ত মেইন বস্তুটোৱে হ'ল, ব্যৱসায়টো ডাউন হোৱা মেইন কাৰণ হ'ল ধাৰ। ধাৰটোৱে মানুহক ব্যৱসায়ীজনক জুৰুলা কৰি দিয়ে। ধাৰটো পৰাপক্ষত বৰ বেছি দিব নালাগে। ধাৰ নিদিলেও নচলে, কিন্তু দিলেও মহা সমস্যা হয় নিজৰ। আপোনাক ধাৰ খোজোঁতে একদম খুব মৰমেৰে বস্তুটো খুজি লৈ গুচি যাব, কিন্তু আপুনি সেই পইচাটো উলিয়াবৰ কাৰণে তেওঁৰ পাছত আপুনি দৌৰি ফুৰিব লাগিব। আপোনাক গুৰুত্ব নিদিয়ে সেইটো সময়ত। সেইকাৰণে ধাৰ দিয়াতকৈ নিদিয়াই ভাল। বেয়া পালেও 2-এদিন বেয়া পাব, কিন্তু আপুনি আকৌ পিছত সেইজন মানুহে আপোনাৰ ওচৰতে আহিব লাগিব। মা ধুন শুই আছে দোকানতে।
এতিয়া মাকে ভাত বনাব গৈছে। আমি লাহেকৈ দোকান বন্ধ কৰিম, তাৰপিছত ঘৰলৈ যাম। পৰিৱেশ এতিয়া মানুহ চানুহ নাই দোকানত, চব গ'ল। আমি গুণগুণ মই বহি আছোঁ, মাকো ভাত বনাব গ'ল। কোনো এজন কাষ্টমাৰো অহা নাই এতিয়া। গাইছ, আৰু বেছি কথা নকওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিব, ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই আজিলৈ।